মোৰ নাম বয়স ২৫ বছৰ। মই এজনী ফেশ্বন ডিজাইনাৰ। মই এগৰাকী ছোৱালী যাক মানুহে লক্ষ্য কৰিব নালাগে। দীঘল চুলি, হাঁহি আৰু কোঠাত সোমোৱাৰ লগে লগে সকলোৱে আকৰ্ষণ কৰা ব্যক্তি। কিন্তু মই কেতিয়াও বিয়াৰ কথা ভবা নাছিলো। এবাৰ কেইবাটাও হোৱাৰ পিছত হৃদয়ত পেলাই ল'ব সিদ্ধান্ত ল'লো আৰু মই কেতিয়াও কাৰো প্ৰেমৰ জালত নপৰিলো। মোৰ জীৱনত সকলো নিখুঁত আছিল। আগতে মই নিজৰ কামত ডুব গৈ আছিলো আৰু নিষ্ঠুৰতাৰ সময়ত কিছুমান পুৰণি চখ পূৰণ কৰি শান্তি পাইছিলো। এই চখবোৰে মোৰ প্ৰতি এক টকাৰো ধ্যান নাছিল। কেতিয়াবা গভীৰ নিশা চিনেমা চোৱা, কেতিয়াবা ডায়েৰীত চিন্তা লিখা বা অকলে থাকিলে কৰিব পৰা কাম। কিন্তু সেই নিশাৰ যি ছিল সেইটোৱে মোৰ জীৱনটো চিৰদিনৰ বাবে সলনি কৰি পেলালে। যোৱা নিশা মোৰ ঘৰলৈ আহিছে মোৰ সৰু ভায়েক ৰাজ। সি ৩৫ বছৰীয়া আৰু ৯ বেক্টেৰিয়া। কেইমাহমানৰ আগতে ৰাজৰ পত্নীৰ দুৰ্ঘটনাত মৃত্যু হৈছিল আৰু তেওঁ এই দুখত ভুগি আছিল। আমি দুয়ো সদায় বহুত ঘনিষ্ঠ আৰু তাই মোৰ ঘৰলৈ অহাটো নতুন কথা নাছিল। ৰাতি আমি একেলগে ৰাতিৰ আহাৰ খাইছিলো। কিছু সময়ৰ পাছত চিনেমা চাইছিলো। তাৰ পিছত টেৰেছত খোজ কাঢ়িবলৈ গৈছিলো। শীতল বতাহ আৰু পাতল টোপাল আৰু নেদেখা নিস্তব্ধতা এনেকুৱা আছে যেন মনত এটা অদ্ভুত অস্থিৰতা উঠি আহিছিল। তলৰ মহলাৰ অট্টালিকাখনত ৰাজ শুই আছিল আৰু মই মোৰ শোৱাৰ কোঠাত আছিলো, যিটো প্ৰথম মহলাত আছিল। ৰাতি আঢ়ৈ বজাত হঠাৎ ৰাজ মোৰ ৰুমলৈ আহিল। "মীনা, মোৰ টোপনি অহা নাই, অলপ সময় কথা পাতোঁ", তেওঁ ক'লে। মই লাহেকৈ হাঁহি এটা মাৰি মান্তি হ'লো আৰু আমি দুয়ো মোৰ বিচনাত বহি কথা পাতিবলৈ ধৰিলো। মই মোৰ ফোনত ইনষ্টাগ্ৰাম চাই আছিলো। তেওঁ নিজৰ ফোনত গেম খেলি আছিল। বাহিৰত বৰষুণ তীব্ৰতৰ হৈ পৰিছিল আৰু খিৰিকীৰে ঠাণ্ডা বতাহ এজাক আহি আছিল। এনে ৰাতি মোৰ বহুত ভাল লাগে, কিন্তু সেই ৰাতিটো বেলেগ কিবা এটা আছিল। অলপ পাছত ৰাজে ক'লে, "মোৰ টোপনি লাগিছে, মই ইয়াত শুব লাগে।" অলপ প্ৰতিবাদ কৰিলো, "ৰাজ, তোমাৰ ৰুমটো তলৰ মহলাত, তালৈ যোৱা।" কিন্তু সি হাঁহি হাঁহি ক'লে, "হেৰা, তুমি মোক অশান্তি নিদিবা।" আৰু তাৰ পিছত চকু দুটা মুদি শুলে। ২ মিনিটৰ ভিতৰতে সি গভীৰ টোপনিত সোমাই গ'ল আৰু তাৰ লঘু নাকৰ শব্দ কোঠাটোত সোমাবলৈ ধৰিলে। বাথৰুমলৈ গৈ টান কাপোৰ খুলি দীঘল নাইটি পিন্ধিলো আৰু টাইট কাপোৰ পিন্ধি শুই নাথাকিলো। তাৰ পাছত বিচনাত উভতি আহি ফোনত এখন ৰোমাঞ্চকৰ উপন্যাস পঢ়িবলৈ ধৰিলো। যদিও ৰাজৰ উপস্থিতিৰ বাবে মই সেই সকলোবোৰ কাম কৰিব পৰা নাছিলো যিবোৰ মই সাধাৰণতে ৰাতি আন্ধাৰৰ সময়ত অকলে কৰোঁ। মনটো অস্থিৰ হৈ আহিছিল। সেই উপন্যাসখনে মোৰ মনত এক ধুমুহাৰ সৃষ্টি কৰিছিল। কাহিনীটোত এগৰাকী ছোৱালী আছিল যিয়ে নিজৰ ইচ্ছা আৰু নৈতিকতাৰ মাজত যুঁজি আছিল আৰু তাইৰ কাহিনীয়ে মোৰ হৃদয়খন চুই গৈছিল। ফোনটো ৰাখি শুবলৈ চেষ্টা কৰিও শুব পৰা নাছিলো। ৰাজৰ নাকৰ শব্দই মোক আৰু অস্থিৰ কৰি তুলিছিল। তেওঁ নাথাকিলে মই চাগে নিজকে হেৰুৱাই পেলালোহেঁতেন। মোৰ এই পৃথিৱীখন য'ত মই মোৰ ইচ্ছাবিলাক মুক্তভাৱে চলিবলৈ দিলো। কিন্তু সেই নিশা সকলো বেলেগ আছিল। হঠাৎ ৰাজে ঘূৰি আহি চিধাই বহিল। মোৰ চকু দুটা অনিচ্ছাকৃতভাৱে তেওঁৰ ফালে গ'ল। তেওঁ পাতল কুৰ্তা আৰু ধুতি পিন্ধিছিল আৰু আন্ধাৰত তেওঁৰ ছালৱাৰটোত এনেকুৱা দেখা গৈছিল যে মোৰ উশাহ বন্ধ হৈ গৈছিল। মোৰ লাজ লাগিছিল যদিও মোৰ চকু দুটা তেওঁৰ পৰা আঁতৰি যোৱা নাছিল। মনত এটা অদ্ভুত অস্থিৰতা। এফালে মই নিজকে ৰখাব বিচাৰিছিলো আৰু আনফালে মোৰ ভিতৰৰ অস্থিৰতাই মোক আন কোনোবা দিশলৈ টানি লৈ গৈছিল। মোৰ হৃদস্পন্দন তীব্ৰতৰ হৈ আছিল। মই ভয় খাইছিলো যে যদি মই নিজকে নিয়ন্ত্ৰণ নকৰোঁ তেন্তে
এনে কিবা এটা হ'ব আৰু যাৰ ফলাফল মই নিবিচাৰোঁ। কিন্তু তেতিয়াই ৰাজৰ ফোনটো বাজি উঠে। হোৱাৰ আগতে ফোনটো চাৰ্জিং কৰি থৈছিল আৰু মোৰ ওচৰতে ৰাখিছোঁ। এটা মেছেজ নটিফিকেশ্যন আহি আছে। ফোনটো চাইলেণ্ট মোডত থোৱাৰ কথা ভাবিলোঁ। যদি কৌতূহলৰে মোক বাধা দিলে। ইমান গভীৰ নিশাত কোনে মেছেজ কৰি আছে? ৰাজৰ পাছৱৰ্ডটো মই জানিছিলোঁ। ফোনটো খুলি দেখিলোঁ তেওঁৰ এজন বন্ধুৱে, হয়তো বিশেষ বন্ধুৰ মেছেজটো পঠিয়াইছে। ভিডিঅ' আছে। কৌতূহলেৰে মোক আগুৰি ধৰিছিল। এটা ভিডিঅ' খুলি যি দেখিলোঁ মনটো হৰুৱাই দিলে। ভিডিঅ'টোত কিবা এটা আছিল যাৰ বাবে মোৰ উশাহ বন্ধ হৈ গ'ল। সকলো ভিডিঅ' এটাৰ পিছত এটাকৈ চাইছিলোঁ। প্ৰতিটো ভিডিঅ'ই মোৰ ভিতৰৰ জুইত ইন্ধন যোগাইছিল। মোৰ হাত দুখন কঁপি উঠিছিল। যদিও মই ৰ'ব পৰা নাছিলোঁ। মই নিজকে সুধিলোঁ, নীলা কি কৰি আছা? কিন্তু মোৰ ইচ্ছাবোৰ আৰু মোৰ নিয়ন্ত্ৰণত নাছিল। মই সিদ্ধান্ত লৈছিলোঁ যে যি নহওক সেয়া দেখা যাব। মোৰ খোজবোৰ লাহে লাহে ৰাজৰ ফালে আগবাঢ়িল। মই তাৰ কাষত হৈ পৰিলোঁ। কিছু দেৰি শুই থকাৰ ভাও ধৰিলোঁ যদিও মোৰ হৃদস্পন্দন তীব্ৰতৰ হৈ আছিল। তাৰ ফলত লাহে লাহে তাৰ ওপৰত ভৰিখন থৈ দিলোঁ। শুই থকাৰ সময়ত অজানিতে হোৱাৰ দৰে গৈ চালোঁ সি সাৰ পায় নেকি, কিন্তু কোনো গতিবিধি নহ'ল। মোৰ ভিতৰৰ ধুমুহা এতিয়াও শিখৰত উপনীত হৈছে। তাৰ টোপনি কিমান গভীৰ চাবলৈ মই আকৌ ভৰিখন অলপ লৰচৰ কৰিলোঁ। কিন্তু তাৰ পিছত হঠাতে ৰাগে চকু মেলি মোৰ উশাহ বন্ধ হৈ গ'ল। খৰধৰকৈ চকু দুটা মুদি শুই থকাৰ ভাও ধৰিলোঁ যদিও ভয় আৰু অস্থিৰতাই মোৰ মুখত স্পষ্টকৈ দেখা গ'ল। মই অনুভৱ কৰিলোঁ যে মই নিজকে এক ভয়ানক পৰিস্থিতিত আবদ্ধ কৰি ৰাখিছোঁ। ৰাজে মোক এই অৱস্থাত দেখিলে নোকোৱাকৈ তেওঁ আগবাঢ়ি গৈ মোৰ পিঠিখন কঁপাই তোলাৰ কাম এটা কৰিলে। পিছৰ ৪ ঘণ্টা কি হ'ল মই কেতিয়াও পাহৰিব নোৱাৰোঁ। সেই মুহূৰ্তবোৰ মোৰ চিন্তাবোৰ মোৰ আছিল আৰু ইচ্ছা আৰু মোৰ জীৱনটো সম্পূৰ্ণৰূপে সলনি কৰি দিলে। কিন্তু কাহিনীটো ইয়াতে শেষ নহয়। কি আছিল সেই ৪ ঘণ্টাৰ সত্যতা? কি হৈছিল যেতিয়া মোক চিৰদিনৰ বাবে সলনি কৰি দিলে?